আজি যে মজা লাগিলে ন। আৰু ইয়াত যে আমি বিৰিয়ানী খাবলৈ অহা চাগে আজি 2-3 মাহমান হৈ গ'ল ন। বহুত দিনৰ পৰা অহাই নাইচোন আমি। আৰু তেনেকৈ ফুৰিবলৈও মানে ওলাই অহা হোৱা নাই। ধৰি লওক যেতিয়াৰ পৰা মোৰ বুটিকো ষ্টাৰ্ট কৰিলে আৰু তই বেকাৰীখন হেৰি কৰাৰ পিছৰ পৰা আমি এনেকৈ ওলাই আহিব পৰাই নাই ন। আজি কিন্তু মজা লাগি গ'ল। কিন্তু যিয়ে নহওক দেই, ইয়াৰ মানে বিৰিয়ানী টেষ্টটো সেই 3 মাহৰ আগত যে আমি খাইছিলোঁ একদম চেম টেষ্ট, অকণমানো চেঞ্জ হোৱা নাই ন। মজা লাগি গ'ল। অঁ পিহু, তই ঠিকেই কৈছ। ইয়াৰ বিৰিয়ানী টেষ্টটো মানে একদম একেবাৰে চেঞ্জ নাই হোৱা। আৰু হ'বনো কেলে, ইমান ধুনীয়া টেষ্টি বনায়, সেইটো কাৰণতে মানুহ ইয়াত ভিৰ লাগি থাকে। আজি আমি অৱশ্যে সোনকালে আহি গ'লোঁ নেকি। সেইকাৰণে মানুহৰ ভিৰটো অকণমান কম দেখিছোঁ। বাৰু এতিয়া ক'ত যাবি? শ্বপিং কৰিবলৈ যাবি নেকি? মোৰো বেছি একো ল'ব লগা নাই। তোৰ যদি কিবা কৰিব লগা আছে তেতিয়াহ'লে যাওঁ ব'ল। মোৰ ল'ব লগা তেনেকৈ আছে আছে। মই ফেব্ৰিক অলপ ল'ব লাগিব। মানে ড্ৰেছ এটা ডিজাইন কৰি আছোঁ নতুন ডিজাইনৰ। সেইটো কমপ্লিট হোৱাগৈ নাই আৰু অলপ বাকী আছে। ফেব্ৰিক কম হৈ গ'ল আকৌ। মই মানে কিমান লাগিব গম নাপালোঁ যে, সেইটো কাৰণে ফেব্ৰিকটোকে লৈ লওঁগৈ ব'ল। অলপ দূৰত আছে দোকানখন খালি। একো নাই, ইমান দিনৰ পিছত ওলাই আহিছোঁ ন, অকণমান ফুৰি লওঁগৈ ব'ল। ফেব্ৰিক ল'বলৈ আছে, ব'ল আকৌ, দেৰি নাই হোৱা নহয়। আৰু আজি ওলাই আহিছোঁ এতিয়া, অকণমান দেৰি হ'লেও একো নাই। আকৌ বা কোনদিনা টাইম পাওঁ নাজানো নহয়। মোৰ অৱশ্যে এতিয়াতো টাইম আছে বাৰু, কাৰণ আজিকালিতো কাষ্টমাৰো কমি গৈছে আৰু পম্পীও আছে নহয়। গতিকে মোৰ অলপো প্ৰব্লেম নহয় এনেকৈ এৰি থৈ যাবলৈ। অৰ্ডাৰবোৰ আহিলে মানে তেতিয়া এৰি থৈ যাবলৈ প্ৰব্লেম হয় আৰু সেইবোৰ বনাবলৈ টাইম লাগে যে। নহ'লেতো মই ফ্ৰীয়ে থকা হৈছে আৰু এইকেইদিন। বাৰু ব'ল, কি ল'বলৈ আছে লৈ ল'বি। হ'বচোন, তই ফ্ৰী আছোঁ বুলি ক'তনো এইকেইদিনহে। আকৌ চাবি এতিয়া কিবা কিবি অকেজন আহি আছে নহয়, তেতিয়া আকৌ মানুহ ভিৰ লাগি যাব। টেনশ্যন ল'ব নালাগেচোন। বাৰু ব'ল ব'ল যাওঁ সোনকালে। তাকেই সেইটোৱে ভাবি আছোঁ আৰু চাওঁচোন বাৰু কি হয়। বাৰু মোৰ কথা বাদ দে, তই ব'ল আমি ওলাই যাওঁ আৰু ইয়াৰ পৰা। বিহু, তোৰ যে হেৰি ফেব্ৰিকবোৰ ইমান দাম দাম সঁচাকৈ দেই। সেইকাৰণে ডিজাইনাৰ ড্ৰেছবোৰ ইমান দাম হয় ন। তই বেছি দামী ফেব্ৰিকবোৰ ইউজ কৰ নেকি? তাতকৈ অকণমান মানে কমত ইউজ কৰিবলৈ তেনেকুৱা নাথাকে নেকি? নে তই ভাল ফেব্ৰিক একদম যিটো বেষ্ট কোৱালিটি সেইটো দিওঁ বুলিয়ে দিয়? অৱশ্যে বেষ্ট কোৱালিটি দিলে মানে ভালো আৰু সেইকাৰণে তোৰ কাপোৰবোৰো মানুহে ভাল পায়। কিন্তু তথাপিও মানে ইমান দাম সঁচাকৈ দেই। মই ভাবিছিলোঁ মোৰ বস্তুবোৰে বেছি হেৰি হয় বুলি, কিন্তু তোৰতো মোতকৈ বেছি মানে ইমান হেৰি মানে দামবোৰ শুনি কিবা লাগি গ'ল আজি। ফেব্ৰিকবোৰ মানে দামেই থাকে, কম দামতো পোৱা যায়, কিন্তু সেইবোৰ মই মানে ল'বলৈ অকণমান বেয়া পাওঁ আকৌ। কাৰণ মোৰ ওচৰত যিবোৰ কাষ্টমাৰ আহে চব হেভি হেভি হয় ন, আৰু সিহঁতে ফেব্ৰিক চালেই গম পাই যায় কোনটো মানে ভাল আৰু কোনটো বেয়া। সেইটো কাৰণে মই তেনেকুৱা কৰিব নিবিচাৰোঁ। আৰু মই যেনেকৈ যিটো কোৱালিটিৰ ফেব্ৰিক দিওঁ সেইটো হিচাপততো মই তাৰ প্ৰাইচটোও কওঁ, আৰু সেইমতে তেওঁলোকে দিয়ে যেতিয়া মোৰতো একো প্ৰব্লেম নাই। সেইটো কাৰণে মই লওঁ। মই মানে মানুহক বেষ্ট যিটো হয় সেইটোৱে দিব বিচাৰোঁ। সেইটো কাৰণে কমত পালেও সেইবোৰ ইউজ নকৰোঁ। কেতিয়াবা লৈ লওঁ বাৰু, যেনেকৈ এতিয়া এইবোৰ ফেশ্বন শ্ব'টোৰ কাৰণে মানে দৰকাৰ হৈছে ধৰি লওক, তেতিয়া ইমান হেভি ফেব্ৰিক নল'লেও হৈ যায়, অকণমান কমত হ'লেও মানে কাম চলি যায় আৰু সেইটো কাৰণে। জুলি, তাই এতিয়া মোক নেদেখিলেই হয় আৰু। আচ্ছা, হয়ো বাৰু পিহু। মানে কাম এটা কৰিলে একদম বেষ্ট দিব লাগে আৰু এতিয়া কম দামী ফেব্ৰিক দিলেও মানুহে ক'ব নহয় ফেব্ৰিকটো ইমান বেয়া ইউজ কৰে আৰু দামটো বহুত লৈ লয় বুলি। সেইটো কাৰণে ঠিকেই কৰ। ময়ো তেনেকুৱাই কৰোঁ, যিমান মানে বেছি পাৰোঁ একদম ভালকৈ বস্তুবোৰ দিব বিচাৰোঁ। কোৱালিটি মানে একদম পূৰা বেষ্ট কোৱালিটি দিব বিচাৰোঁ, যাতে মানুহে কমপ্লেইনো কৰিব নোৱাৰে। আৰু আজিলৈকে বাৰু কমপ্লেইন অহা নাই সেই কেছটোৰ বাদে। মানে সেইটোতো মিছা আছিলে ন, তাৰ বাদে তেনেকুৱা আজিলৈকে কিন্তু হোৱা নাই দেই। যিমান কাষ্টমাৰে নিছে মানে চবেই খাই ভাল পাওঁ বুলিয়ে কয়। বাৰু ব'ল যাওঁ এতিয়া। আৰে ৰাজীৱে কি কৰিছে? ৰাজীৱ, হেল্ল'। হা জুলি, এয়া কি আছিলে? ৰাজীৱে তোকতো দেখিলে আৰু তই তাক মাত লগালি, সি খাই হেলো একো নাই ডাইৰেক্ট ইয়াৰ পৰা গুচি গ'ল যে। কথাটো কি? তহঁতৰ মাজত কিবা প্ৰব্লেম চলি আছে নেকি? মই কি জানো পিহু, মোৰো আচৰিত লাগিলে। আজিলৈকে তেনেকুৱা কৰা নাই সি, কিন্তু আজি কি হ'লনো? মোকতো দেখিলে সি, আৰু মই যে তাক মাতিছোঁ সেয়াও দেখিছে। তথাপিও সি যদি কিবা এমাৰ্জেঞ্চি কাম ওলাইছে তথাপিতো হাই বুলি এটা কৈ গ'ল হয়। প্ৰব্লেম মানে কি আৰু, তইতো জানই মাকে মোক অকণমানো পচন্দ নকৰে। কেনেবাকৈ মাকে ৰাজীৱক কোৱাৰ কাৰণে ৰাজীৱে মোক ইগন'ৰ কৰা নাইতো। কি মানে এইবোৰ জুলি? এনেকুৱা ল'ৰা যে দেখা নাই আৰু দেই। এনেকুৱাও কৰিব নালাগে ভাই। যদি মাকে কোৱা মতে সি তোক ইগন'ৰ কৰিছে তেতিয়াহ'লেতো এইটো একদম বেয়া কথা হৈছে। বাৰু এতিয়াতো একো ক'ব নালাগে, চাচোন দুদিনমান কি কৰে। সি যদি একো নকয় আৰু আজি যেনেকৈ তোক মাত নিদি গুচি গ'ল, সেইটো যদি একো এক্সপ্লেইন নকৰে তেতিয়া তই ইগন'ৰ কৰিবি। ইমান আৰু পিছত পৰি থাকিবলৈ নাই নহয়। তাকে পিহু,
নাজানো আৰু কি হৈ আছে। যদি তই কোৱা কথাটোৱে হয়, মাকৰ কথা শুনি যদি সি মোক ইগন'ৰ কৰিছে, তেতিয়া কিন্তু ময়ো ইগন'ৰ কৰিম। আৰু এইকেইদিন মই এতিয়া একো মেছেজ কল নকৰোঁ, কথা নাপাতো, আৰু ক'ৰবাত দেখিলেও মাত নলগাওঁ। চাওঁচোন কি কৰে, তাৰপিছতে কি ক'বলগীয়া আছে ক'ম। ঐ পিহু, কি হ'ব ন এতিয়া? মোৰ যে টেনশ্যনেই হৈ গৈছে। সেইদিনা মোৰ তাত আহি পিনে মাকে মোক একদম মানে যেনেকৈ কৈ গৈছিলে, তাৰপিছতে মই কথা নুশুনিলোঁ। আৰু এতিয়া চাচোন, ৰাজীৱে পাল্টি মাৰি দিছে। এনেকৈ হ'ব বুলি জানিলেতো মই আগতেই মানে বাদ দিলোঁ হয়। নাজানো আৰু কি হ'ব এতিয়া। ৰচোন জুলি, তই মিছাতে টেনশ্যন লৈ লওঁ দেই। ৰচোন, এতিয়ালৈকে আমি একো মানে গম পোৱা নাই নহয় ভালকৈ। তাৰ কিবা কামো ওলাব পাৰে, হয়তো সিটো মনেই নকৰিলে চাগে। বেলেগ কিবা টেনশ্যনটোতো থাকিব পাৰে ন। গতিকে এতিয়া যেতি ভাবি পিনে এনেই মন বেয়া কৰিব নালাগে। বাৰু বল আমি ঘৰলৈ যাওঁ, দেৰিয়ে হৈ গৈছে নহ'লে। আৰু এইবোৰ টেনশ্যন লৈ থাকিব নালাগে, দুদিনমান চাই লওঁ, তাৰপিছত কি কৰিব লাগে মই তোক ক'ম নহয়। নাজানো আৰু পিহু, তথাপি মোৰ টেনশ্যন হৈ গৈছে। মানে যদি সঁচাকৈ আমি ভবা নিচিনাকৈ যদি মাকৰ কথা শুনি তেনেকুৱা কৰে, তেতিয়া মই কি কৰিম বাৰু, ভাবিয়ে পোৱা নাই। তাতে মইতো কোৱা নাছিলোঁ জানো, তাই ভনীকো আজিকালি মোৰ বেকেৰীলৈ নহাই হ'ল। আজি 10 দিনমানেই হৈ গ'ল, তাই অহাই নাই। এতিয়া তাইকো চাগে মাকে মানা কৰিলে মোৰ তাৰ পৰা বস্তু ল'বলৈ, সেইটো কাৰণে তাই নহাই হৈ গ'ল। নহ'লেতো তাই ৰেগুলাৰ আহিছিলে। এতিয়া ৰাজীৱে মোক ইগন'ৰ কৰিলে। নাজানো আৰু কি হ'ব। লাষ্টত মইহে মাকৰ আগত লাজ পাম নিচিনা লাগিছে পাই, কাৰণ মইতো তেওঁৰ কথা নুশুনি পিনে কৰিলোঁ। নাজানো আৰু কি হ'ব এতিয়া। একো নহয় জুলি, ইমান টেনশ্যন ল'ব নালাগে। আৰু ইয়াত লাজ পাবলৈ কি আছে? একো লাজ নাপাওঁ, লাজ পোৱা কথা নহয় ন ইয়াত। তেওঁ আৰু কিবা বুদ্ধিও কৰিব পাৰে ন, ক'ব নোৱাৰি নহয়। ৰাজীৱে হয়তো তেওঁৰ কথা নাই মনা বুলি তেওঁ উল্টা পুল্টা কিবা ক'ব পাৰে, যে এনেকুৱা হ'ব তেনেকুৱা হ'ব, কিবা ভয় খাব পাৰে। হয়তো সেইকাৰণে মজবুৰিটো তেনেকুৱা কৰিব পাৰে, ক'ব নোৱাৰি নহয়। গতিকে আমি যেতিয়ালৈকে কথাবোৰ গম নাপাওঁ, তেতিয়ালৈকে তই এইবোৰ বিষয়ত মানে একদম টেনশ্যনেই নল'বি, বুজিলি? ব'ল এতিয়া গৈ থাকোঁ। ঠিক আছে, হ'ব। তই কৈছ যদি মই টেনশ্যন নলওঁ বাৰু। হ'ব ব'ল, গৈ থাকোঁ এতিয়া। মই জুলিক দেখিও নেদেখা ভাওদৰে গুচি আহিলোঁ। তাই চাগে মোক এতিয়া ভুলেই বুজিছে। উপায়তো নাই, মায়ে মোৰ পিছত একেবাৰে লগাই থৈছে নহয়, জাচুচ। দেখিলে মানে আকৌ গৈ পিনে মাক কৈ দিব লাগিলে। সোনকালে কিবা এটা উপায় উলিয়াব লাগিব। এতিয়া কি কৰোঁ বাৰু? তাই মোক দেখি হাই বুলি ক'লে আৰু মই একো নোকোৱাকৈ গুচি আহিলোঁ। বেয়াই লাগিছে পাই। উপায়ো নাই নহয়। এতিয়া যেনেকৈ হ'লেও মই মাৰ পৰা লুকাই হ'লেও তাইক লগ কৰিব লাগিব। নহ'লে কিন্তু তাই মোক একদম বেয়া পাব। ভণ্টিয়েতো মোক পেষ্ট্ৰি লৈ যাবলৈ কৈছিলে নহয়। কিন্তু এতিয়া জুলি বেকাৰীলৈ গ'লে মানে আকৌ মায়ে গম পাই যাব। কিবা এটাতো কৰিবই লাগিব। তথাপিও ভণ্টি নিব কৈছে যেতিয়া পেষ্ট্ৰি অনাৰ বাহানাৰে মই জুলিৰ লগত কথা পাতি ল'ব পাৰিম। গতিকে আজি নাযাওঁ, কাইলৈ চাওঁচোন কি হয়। আজিতো এইটো মোৰ পিছাই নেৰা হ'ল নহয়, আকৌ মাক গৈ পিনে গোটেইবোৰ লগাই দিবগৈ। গতিকে আজি নাযাওঁ, কাইলৈ চান্স পালে মানে সোমাই যাব লাগিব।